নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বিজয় মই তোমালোক সকলোকে মোৰ ইউটিউব চেনেল গ্ৰথ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টি থৈয়েদি কেনেকৈ দুটা অংকযুক্ত সংখ্যাক আমাৰ কম সময়ৰ ভিতৰত আৰু এটা শাৰীতে আমি কৰি ওলাব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আহকচোন আমি প্ৰশ্নটোলৈ আগবাঢ়ো। পোনপ্ৰথমতে মই হেডলাইনটো পঢ়ি দিছোঁ। চাবা, মাল্টিপ্লিকেশ্যন অফ সেম টু ডিজিট নাম্বাৰ, অৰ্থাৎ আমাক কি ওলাব লাগে, আমাক স্কুৱেৰ নাম্বাৰ ওলাব লাগে। ঠিক আছে, আৰু তোমালোকে এই নিয়মটো কেৱল 11ৰ পৰা 19লৈকে এপ্লাই কৰিবা। আৰু আমি 2 নম্বৰ নিয়মটো যেতিয়া শিকিম নহয় তেতিয়া আমি কি কৰিম, 11ৰ পৰা 99লৈকে আমি শিকিম। পোনপ্ৰথমতে তোমালোকে চোৱাচোন, যেতিয়া আমাৰ 12ৰ আমাৰ স্কুৱেৰ নাম্বাৰ ওলাব লাগিছিল, অৰ্থাৎ স্কুৱেৰ নাম্বাৰ মানে কি, আমাৰ 12 বাৰ দুটা পূৰণ হৈ আছিল। ঠিক আছে, অৰ্থাৎ আমাৰ এই স্কুৱেৰ 12 স্কুৱেৰ মানে 12 বৰ্গ মানে কি হৈছে, এতিয়া আমাৰ এনেকৈ 12 পূৰণ 12 হৈ আছে, নাইবা এইটো আমি কেনেকৈ আঁকিব পাৰোঁ, এনেকৈ আঁকিব পাৰোঁ। আৰু স্কুল নিয়মত ইয়াক আমাক কেনেকৈ সমাধান কৰিব শিকাইছিল, এইটোৰে এইটো পূৰণ কৰি এইখিনি পাইছিলোঁ, এইটোৰে এইটো পূৰণ কৰি আমি এইখিনি পাইছিলোঁ। নেক্সট টাইম কি কৰিব লাগিছিল, এইটোৰে এইটো পূৰণ কৰি এইখিনি, এইটোৰে এইটো পূৰণ কৰি এইখিনি পাইছিলোঁ। তাৰপিছত আমাক কি কৰিব লাগিছিল, যোগ কৰিব লাগিছিল, পিছত আমি কি পাইছিলোঁ, উত্তৰটো পাইছিলোঁ। ঠিক আছে, এতিয়া মই শৰ্টকাট নিয়মত আৰু এটা লাইনত কেনেকৈ কৰিব লাগে সেইটো শিকাইছোঁ। চোৱা, তোমালোকে কি কৰিবা, এইটো একক বুলি কয়, এইটো দশক বুলি কয়, আমি সকলোৱে জানো। আৰু স্কুৱেৰ আছে মানে কি, এতিয়া 12 দুটা পূৰণ হৈ আছে। কি কৰিবা, প্ৰথমে তোমালোকে এককৰ ঘৰত যিটো সংখ্যা আছে তাৰ বৰ্গ কৰিবা, অৰ্থাৎ 2ৰ বৰ্গ কিমান হৈ গ'ল, আমাৰ 4 হৈ গ'ল। নেক্সট টাইম এইটো আৰু এককৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিব লাগে, 2 2 গুণ 4। নেক্সট টাইম কি কৰিবা, এই ওপৰৰটোৰ পৰা দশকৰ সংখ্যাটো বিয়োগ কৰিব লাগে, অৰ্থাৎ 2ৰ পৰা 1 গ'লে 1। এয়া হৈছে উত্তৰটো। ঠিক আছে, সেনেকৈ তোমালোকে এইটো চোৱাচোন, এইটো আমাৰ কি আছে, আমাৰ 13ৰ বৰ্গ উলিয়াব লাগে। কি কৰিবা, 3ৰ বৰ্গ কৰা, পোনপ্ৰথমতে 3ৰ বৰ্গ 9, এই দুটা পূৰণ 3 2 গুণ নাইবা 2 3 গুণ 6, এইটোৰ পৰা এইটো বিয়োগ কৰিলে 1। এয়াই হৈছে তোমালোকৰ উত্তৰটো। ভাল লাগিছেনে? চোৱাচোন, এতিয়া এইটো চোৱা, প্ৰথমতে 4ৰ বৰ্গ কিমান পাবা, 16। 16ৰ এককৰ সংখ্যাটো লিখিবা, 16ৰ 6 1টো যাব আমাৰ 7। তাৰপিছত এই দুটা পূৰণ কৰা, 2 4 গুণ 8 1 9, এইটোৰ পৰা এইটো বিয়োগ কৰিলে 1। এয়াই হৈছে তোমালোকৰ উত্তৰটো। ঠিক সেনেকৈ এইটো চোৱাচোন, 6ৰ বৰ্গ 6 6 গুণ 34, 34ৰ 6 7 গ'ল 3, এইটো পূৰণ কৰা, 2 6 গুণ 12 আৰু 3 কিমান হ'ব, 12 13 14 15, 15ৰ 5 1টো 7 গ'ল, 2ৰ পৰা 1 গ'লে 1, 7 যোৱাটো যোগ কৰিলে আমি কিমান পাম, 2। এয়া হৈছে তোমালোকৰ উত্তৰ। সেনেকৈ এইটো চোৱাচোন, 7 7 গুণ 49, 49ৰ 9 7 গ'ল 4, 7 2 গুণ 14, 4 1 18, 18ৰ 8 7 গ'ল 1, 2ৰ পৰা 1 গ'লে 1, 7 যোৱাটো যোগ কৰিলে আমি 2 পাম। এয়া হৈছে তোমালোকৰ উত্তৰটো। তাৰপিছতো চোৱাচোন, তাৰপিছত আমাৰ কিমান আছে, এককৰ ঘৰত 9 আছে, 9ৰ বৰ্গ 81, 81 1 7 গ'ল 8, 9 2 গুণ 18, 18 আৰু 8 যোগ কৰিলে কিমান হ'ব, 26ৰ 6 7 গ'ল 2, 2ৰ পৰা 1 গ'লে 1, 7 যোৱাটো যোগ কৰিলে আমি কিমান পাম, 3 পাম। এয়া হৈছে তোমালোকৰ উত্তৰ। বুজি পালানে? যদিহে বুজি পাইছা, এটা পটককৈ কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিবা। ঠিক আছে, তেতিয়ালৈকে আমি দ্বিতীয় নিয়মলৈ আগবাঢ়ো। তোমালোকে এইটো লিখি লোৱা। ছাত্ৰ-ছাত্ৰীসকল, আহকচোন আমি 2 নম্বৰ নিয়মটোলৈ আগবাঢ়ো। 1 নম্বৰ নিয়মটোত কি আছিলে, আমাৰ একেই সংখ্যা আমি কেনেকৈ কম সময়ৰ ভিতৰত আৰু এটা বাক্যতে কৰি ওলাব পাৰিছিলোঁ, সেইটো কেৱল কি আছিলে, 11ৰ পৰা 19লৈকেহে এপ্লিকেবল আছিলে। আৰু 2 নম্বৰ নিয়মটো তোমালোকে 11ৰ পৰা 99লৈকে ব্যৱহাৰ কৰিব পাৰা। ঠিক আছে, তোমালোকে ইয়াতে কি কৰিবা, পোনপ্ৰথমতে চোৱাচোন, আমাক যদিহে আমাৰ 27 পূৰণ 27, অৰ্থাৎ আমাৰ 27ৰ যদি বৰ্গ উলিয়াবলগীয়া হৈছিল, স্কুল নিয়মত আমাৰ কৰিলে কেনেকুৱা ধৰণৰ আছিল চাবা, এইটোৰে এইটো পূৰণ এইখিনি আমি পালোঁ 49, আমাৰ 9, আকৌ আমাৰ কি গৈছিল 4 7 গৈছিল, এইটো 14, আকৌ যোগ কৰিব লাগিছে 7 যোৱাটো 18 হৈ গৈছিলে, এইটোৰে এইটো পূৰণ, এইটোৰে এইটো পূৰণ কৰি যিটো পাইছিলোঁ না শেষৰ অৱস্থা আমাৰ যোগ কৰিব লাগিছিল, হয়নে? আৰু চাবা, আমাৰ চাবা, এই দুটা শাৰী বাক্যটো আমি কেনেকৈ এটা শাৰীত কৰিম চোৱাচোন। পোনপ্ৰথমে তোমালোকে কি কৰিবা, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দিছোঁ দিয়া মই। প্ৰথমতে পূৰণ কৰিবা, দ্বিতীয় নিয়মত কি কৰিবা, পূৰণ কৰি যোগ কৰিব লাগে, তৃতীয় নিয়মত পূৰণ কৰিব লাগে। চাবা, এনেকৈ তোমালোকে কি কৰিবা, এইটো এককৰ ঘৰ পোনপ্ৰথমতে তোমালোকে পূৰণ কৰিবা। ঠিক আছে, 7 7 গুণ
49ৰ 9 ঠিক আছে 7 গ'ল 4 ঠিক আছে নেক্সট টাইম কি কৰিবা এইকেইটা সংখ্যা পূৰণ কৰা 7 দুগুণ 14 7 দুগুণ 14 তাৰ পিছত এই দুয়োটা সংখ্যা পূৰণ কৰি যিটো পালা যোগ কৰিব লাগে 14 যোগ কৰিলে 28 হ'ব আৰু 7 টো যোগ কৰিলে কিমান হ'ব আমাৰ 28 ৰ লগত 4 যোগ কৰিলে 32 32ৰ 2 7 গ'ল 3 নেক্সট টাইম কি কৰিবা এই দশকৰ সংখ্যা পূৰণ কৰিব লাগে 2 2 গুণ 4 আৰু 3 এ 7 এয়া হৈছে উত্তৰটো বুঝা অসুবিধা হৈছে নেকি ঠিক আছে তোমালোকে এই 2 নম্বৰটো চোৱা কি কৰিবা এইটো পূৰণ কৰা 2 2 গুণ 4 নেক্সট টাইম কি কৰিব লাগে এইটোৰে এইটো পূৰণ দুইটা পূৰণত কি সংখ্যা পালা সেইকেইটা যোগ কৰিবা 3 দুগুণ 6 3 দুগুণ 6 যোগ কৰিলে 12 12ৰ 2 1 7 গ'ল 1 3 3 গুণ 9 1 10 এয়া হৈছে তোমালোকৰ উত্তৰটো ঠিক হেনেকে এইটো চোৱাচোন 4 4 গুণ 16 16ৰ 6 7 গ'ল 1 এটা কি কৰিবা 4 4 গুণ 16 4 4 গুণ 16 16 যোগ কৰিলে 32 1 33ৰ 3 7 গ'ল 3 4 4 গুণ 16 আৰু 3 যোগ কৰিলে কিমান হ'ব 19 এয়া হৈছে তোমালোকৰ উত্তৰটো হেনেকে এইটো চোৱাচোন 3 3 গুণ 9 প্ৰথমতে পূৰণ কৰিব লাগে নেক্সট টাইম কি কৰিবা এইকেইটা পূৰণ কৰি যোগ কৰিব লাগে 3 5 গুণ 15 3 5 গুণ 15 15 যোগ কৰিলে 30 30ৰ কিমান হ'ব 0 হাতে যাব আমাৰ 3 তাৰ পিছত এইটো 3 নম্বৰ নিয়মত কি কৰিবা এইটো পূৰণ কৰা 5 5 গুণ 25 3 কিমান হৈ যাব আমাৰ 28 এয়া হৈছে তোমালোকৰ উত্তৰ হেনেকে এইটো চোৱাচোন 1 গুণ 1 1 6 গুণ 6 1 6 গুণ 6 এইকেইটা যোগ কৰিলে 12 12ৰ 2 7 গ'ল 1 3 নম্বৰ নিয়মত এইটো পূৰণ কৰা 6 6 গুণ 37 1 37 এয়া হৈছে উত্তৰটো হেনেকে এইটো চোৱাচোন 5 5 গুণ 25ৰ 5 7 গ'ল 2 6 5 গুণ 30 6 5 গুণ 30 30 যোগ কৰিলে 60 60 লগত 2 যোগ কৰিলে কিমান হ'ব 62 62 2 7 গ'ল 6 6 6 গুণ 37 আৰু 6 যোগ কৰিলে কিমান হ'ব 42 এইটো হৈছে তোমালোকৰ উত্তৰটো বুজি পালানে আমি আকৌ কেইটামান এক্সাম্পল লওঁ ঠিক আছে এটা তোমালোকে এইকেইটা উদাহৰণ চোৱাচোন আমাৰ এইটো কি আছে আমাৰ 74 আৰু 74 আমাৰ কি ওলাব লাগে আমাৰ বৰ্গ ওলাব লাগে কি কৰিবা প্ৰথমতে এইটো পূৰণ 4 4 গুণ 16 16ৰ 6 7 গ'ল 1 7 4 গুণ 28 7 4 গুণ 28 28 যোগ কৰিলে কিমান হ'ব 56 তাৰ লগত যদি আমি কি কৰো আমি একটো যোগ কৰিলে কিমান হ'ব 57ৰ 7 7 গ'ল 5 এইটো তোমালোকে এটা পূৰণ কৰা 7 7 গুণ 49 আৰু 5 কিমান হৈ যাব চোৱা 54 এয়া হৈছে তোমালোকৰ উত্তৰটো তাৰ পিছত চোৱা এইটো 1 গুণ 1 এইটো পূৰণ 8 গুণ 8 8 গুণ 8 যোগ কৰিলে 16ৰ 6 7 গ'ল 1 8 8 গুণ 64 1 কিমান হ'ব 65 এয়া হৈছে উত্তৰটো তাৰ পিছত কিমান হ'ব চাবা 3 3 গুণ 9 এইটো পূৰণ 9 3 গুণ 27 9 3 গুণ 27 যোগ কৰিলে কিমান হ'ব 54ৰ 4 আকৌ 5 টো কি হৈ গ'ল আমাৰ 7 গ'ল ঠিক আছে 9 9 গুণ 81 81 লগত আকৌ কি কৰা 5 যোগ কৰিলে কিমান হ'ব 81 লগত 5 যোগ কৰিলে 86 এয়া হৈছে উত্তৰটো হেনেকে এইটো চোৱাচোন 9 9 গুণ 81 1 7 গ'ল 8 9 9 গুণ 81 9 9 গুণ 81 যোগ কৰিলে কিমান হ'ব আমাৰ 162 তাৰ লগত এইটো প্লাস কৰিলে কিমান হৈ যাব আমাৰ 170 17 0 17 7 গ'ল
9 9 গুণ 81 81 লগত যদি তোমালোকে 17 যোগ কৰা 81 লগত যদি 17 যোগ কৰা কিমান পাবা 8 9 98 এয়া হৈছে তোমালোকৰ উত্তৰটো বুজি পালানে যদিহে বুজি পালা এটা পটককে মোক এটা কি কৰিবা কমেন্ট কৰি জনাবা ঠিক আছে আহাচোন আমি এতিয়া 3 নম্বৰ নিয়মটোলৈ আগবাঢ়ো ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো এই প্ৰশ্নটো কি কৈছে চোৱাচোন চোৱা multiplication of same two digit number with same first digit and sum of last digit is 10 যদিহে কি হয় আমাৰ এই প্ৰথমৰ সংখ্যা কেইটা যদি একে একে হয় আৰু পিছৰ সংখ্যা কেইটা যদি আমাৰ যোগফলটো 10 হয় এনেকুৱা ক্ষেত্ৰত আমি কেনেকৈ ছুটি নিয়মত কৰিব পাৰো কম সময়ত সমাধানটো কেনেকৈ কৰিব পাৰো চোৱাচোন চোৱা এইটো 6 আছে ন যেনেকৈ আছে সেনেকৈ লিখিবা এই 6 ৰ পিছত কি আহে এইটো একে হয় নে নহয় এইকেইটা একে একে হয় এইটো যেনেকৈ আছে সেনেকৈ ৰাখিবা এই 6 টো কি কৰিবা 6 ৰ পিছত কি আহে আমাৰ 7 আহে এইটো পূৰণ কৰিবা ঠিক আছে নেক্সট টাইম এইটো পূৰণ কৰিব লাগে এককৰ ঘৰ পূৰণ কৰিব লাগে চাবা 6 7 গুণ 42 3 7 গুণ 21 এয়াই হৈছে উত্তৰটো ঠিক আছে নে এতিয়া আমি এইটো হাইটো নকৰো ডাইৰেক্ট মই এইখিনি কৰি যাম চাবাচোন চাবা এইটো প্ৰশ্নটো চোৱা এতে 3 আছে একে একে হয় ইহতৰ যোগফলটো 10 হয় কি কৰিবা 3 আছে ন 3 পিছত কি আহে আমাৰ 4 আহে হেটো পূৰণ কৰা 3 4 গুণ 12 6 4 গুণ 24 এয়া হৈছে তাৰ উত্তৰটো বুজি পালানে নেক্সট টাইম চাবা এইটো একে একে হয় 7 ৰ পিছত কি আহে 8 আহে নে নহয় 7 8 গুণ 56 7 3 গুণ 21 এয়া হৈছে তাৰ উত্তৰটো বুজি পালানে কি কৰিছো মই এইটো 7 7 যদি একে হয় 7 টো যেনেকৈ আছে সেনেকৈ ৰাখিবা পিছত 7 ৰ কি আহে 8 আহে হেটো পূৰণ কৰিব লাগে নেক্সট টাইম এইকেইটা সংখ্যা যেনেকৈ আছে সেনেকৈ পূৰণ কৰি দিবা ঠিক আছে এতিয়া চাবাচোন এই প্ৰশ্নটোলৈ আগবাঢ়া 9 9 একে হয় ইহতৰ যোগফলটো আমাৰ 10 হয় এতিয়া চাবা 9 9 ৰ কি আহে 10 আহে না নাহে 9 10 গুণ 90 1 9 গুণ 9 চাবা এনেকুৱা হয় তোমালোকে কি কৰিব লাগে সদায় দুটা সংখ্যা হিচাপে আঁকিব লাগে ইহতৰ পূৰণফল দুটা সংখ্যা পালো ইহতৰ পূৰণফল আমি এটাহে সংখ্যা পালো দুটা কৰিবৰ কাৰণে কি কৰিবা আগৰ এটা শূন্য লগাই দিবা এয়া হৈছে উত্তৰটো যদিহে তোমালোকক ভাল লাগিল তেন্তে তোমালোকে মোক 5 আৰু 6 টো কমেন্ট কৰি জনাবাচোন ঠিক আছে তেতিয়ালৈকে আমি বেলেগ এটা প্ৰশ্নলৈ আগবাঢ়ো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো এই প্ৰশ্নটো কি কৈছে চোৱাচোন চোৱা multiplication of same two digit number with same first digit and ending with 5 যদিহে আমাৰ কি হয় আমাৰ এই প্ৰথমৰ সংখ্যাকেইটা যদি একে একে হয় আৰু পাছতে যদি সংখ্যাটো আমাৰ সমাপ্ত হয় তেন্তে কেনেকৈ কৰিব লাগে প্ৰথমতে চাবা এককৰ দশকৰ ঘৰৰ সংখ্যাটো একে একে হয় নে নহয় দশকৰ ঘৰৰ এই প্ৰথম সংখ্যাটো যেনেকৈ আছে সেনেকৈ লিখিবা যদিহে এইটো একে হয় নহয় ইয়াৰ পিছৰ সংখ্যাটো ল'ব লাগে 3 পিছত কি আহে আমাৰ 4 আহে নে নাহে 4 টো লিখিবা তাৰ পিছত এককৰ ঘৰৰ সংখ্যাটো যেনেকৈ আছে সেনেকৈ পূৰণ কৰিব লাগে মানে কি হ'ব চোৱা এইটো পূৰণ কৰিলে কিমান হ'ব 3 4 গুণ 12 5 5 গুণ 25 এয়া হৈছে উত্তৰটো বুজি পালানে এইটো আমাৰ কি আছে আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ লগত সামান্য একে হয় এতিয়া চাবা এইটো সমাধান কৰাচোন কৰা এইটো 5 5 একে একে হয় এইকেইটা একে একে হয় এই 5 ৰ পিছত কি আহে আমাৰ 6 আহে নে নাহে মানে কি কৰিবা 5 6 গুণ 30 6 পূৰণ কৰোতে এইটো পূৰণ কৰিলে কিমান পাবা 5 5 গুণ 25 এয়া হৈছে উত্তৰটো ঠিক এনেকৈ এইটো সমাধান কৰাচোন কৰা এইটোতো একে একে হয় এইটোতো একে একে হয় কি কৰিবা এইটো দশকৰ ঘৰত 7 আছে ন দশকৰ ঘৰত 7 আছে এই প্ৰথম 7 টো যেনেকৈ আছে সেনেকৈ ৰাখিবা তাৰ পিছত কি আহে আমাৰ 8 আহে ন পূৰণ কৰিবা 7 8 গুণ 56 6 5 5 গুণ 25 ঠিক এনেকৈ এইটো সমাধান কৰাচোন কৰা 9 9 ৰ পিছত কি আহে আমাৰ 10 অৰ্থাৎ 9 10 গুণ 90 5 5 গুণ 25 এয়া হৈছে উত্তৰটো তোমালোকে যদি বুজি পাইছা তেন্তে মোক 5 নম্বৰ আৰু 6 নম্বৰটো কমেন্ট কৰি জনাবা ঠিক আছে তেতিয়ালৈকে আমি বেলেগ এটা নিয়মলৈ আগবাঢ়ো আহাচোন